গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড আদালতত বিষয়টো বিচাৰাধীন হৈ আছে। কিন্তু এই ক্ষেত্ৰত কাৰ্বি আংলং অট'নমাছ কাউন্সিলে আজিলৈকে শপতনামা দাখিল কৰা নাই। তাৰ কাৰণে গোটেই বিষয়বস্তুটো এতিয়ালৈকে আদালতত সমাধান হোৱা নাই। আজিৰ আলোচনাত এটা সিদ্ধান্ত লোৱা হ'ল যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে 5 জানুৱাৰীৰ আগতে আদালতত শপতনামা দাখিল কৰিব আৰু কাৰ্বি ৰাইজেও আদালতত এটা পক্ষ হৈ তেওঁলোকেও আদালতৰ সন্মুখত নিজৰ দলিল ৰাখিব। ৰাজ্য চৰকাৰেও আদালতক অনুৰোধ কৰিব যে যিহেতু বিষয়টো স্পৰ্শকাতৰ খুব সোনকালে ইয়াৰ ৰায়দান কৰিব লাগে যাতে আদালতৰ ৰায়দান অনুসৰি আমি ব্যৱস্থা হাতত ল'ব পাৰোঁ। খেৰণীৰ VGR PGRত যিমানবিলাক চৰকাৰী কাৰ্যালয় আছে সেই কাৰ্যালয়সমূহ আমি VGR PGR এলেকাৰ পৰা আমি উঠাই লৈ আহিম আৰু VGR PGRৰ বাহিৰলৈকে লৈ যাম। 8,000 বিঘা আছে। এই 8,000 বিঘা খালী মাটিত কাউন্সিলে ফেন্সিং কৰিব আৰু বনানীকৰণ কৰিব যাতে ভৱিষ্যতে কোনেও তাত দখল ল'ব নোৱাৰে। যিজন ব্যক্তিৰ পুলিচৰ গুলীচালনাত মৃত্যু হ'ল কাউন্সিলে তেখেতক এটা চাকৰি দিব। ৰাজ্য চৰকাৰে অতিৰিক্তকৈ 10 লাখ টকাৰ ক্ষতিপূৰণ দিব। VGR PGR মাটিত যিমান ট্ৰেড লাইচেন্স ইছ্যু হৈছে কাউন্সিলে আটাইবোৰ ট্ৰেড লাইচেন্স কেনচেল কৰিব যাতে কোনেও তাতে ইলিগেলি ভৱিষ্যতে ট্ৰেড লাইচেন্স ল'ব নোৱাৰে। ইয়াৰ উপৰিও কাৰ্বি আংলঙৰ VGR PGRৰ মাটিক বাদ দিও বিভিন্ন ডিপাৰ্টমেণ্টৰ মাটিও মানুহে এনক্ৰ'চ কৰি থৈছে। ইৰিগেশ্যন, ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টৰ মাটিও এনক্ৰ'চ কৰি থৈছে। যিবিলাক ডিপাৰ্টমেণ্টৰ মাটি এনক্ৰ'চ হৈ আছে তাতে কাউন্সিলে এভিকশ্যন আৰম্ভ কৰিব। অহা 17 জানুৱাৰীত আমাৰ দ্বিতীয় লানি আলোচনা আৰম্ভ হ'ব। তেতিয়ালৈকে হাইকোৰ্টৰ পৰাও আমি এটা সুবিচাৰ পাম বুলি আশা কৰিছোঁ। এই আলোচনাখিনিৰ উপৰিও কাৰ্বি আংলঙৰ কাউন্সিলৰ কেইবাখনো ৰুলছ, কণ্ডাক্ট অফ ইলেকশ্যন ৰুলছ, লেণ্ড এলিয়েনেশ্যন ৰুলছ আদি বিভিন্ন ৰুলছ ৰাজ্য চৰকাৰৰ বিচাৰাধীন হৈ আছে। এই ৰুলছ আৰু আইনবিলাকো ৰাজ্য চৰকাৰে সোনকালে অনুমোদন দিয়াৰ ব্যৱস্থা কৰিব। আজি এই গোটেইখিনি আলোচনা হ'ল আৰু বহুখিনি কথা আলোচনা কৰিব বাকী আছে। 16 বা 17 জানুৱাৰীত আমাৰ দ্বিতীয় লানি আলোচনা আৰম্ভ হ'ব। তৃতীয় পক্ষ বা দ্বিতীয় পক্ষৰ কথা নকওঁ। এই গোটেই ঘটনাটোৰ লগত এইটো এনেকুৱা নহয় যে এইটো কিবা দুটা গোষ্ঠীৰ সংঘৰ্ষ। ইয়াৰ লগত বহুদিনীয়া অমীমাংসিত কিছু প্ৰশ্ন জড়িত হৈ আছিলে। যিকোনো কাৰণতে নহওক ঘটনাটো ঘটিলে আমাৰ উদ্দেশ্য হৈছে শান্তি ঘূৰাই অনা। সেইকাৰণে পুলিচেও যিজন জীৱন্তে জুইত অগ্নিদগ্ধ হৈ মৃত্যু হ'ল সেই কেছটো ৰাখিব। বাকী যি কেছ ৰেজিষ্টাৰ হৈছে পুলিচেও আমি জেনেৰেল এমনেষ্টি দি দিম যাতে আমাৰ মাজত কোনো ভুল বুজাবুজি নাথাকে আৰু ৰাজ্য চৰকাৰ, কাৰ্বি আংলং কাউন্সিল আৰু চিভিল ছ'চাইটি বা আন্দোলনকাৰী পক্ষ বা আন সকলো ৰাইজক লৈ আমি খেৰণীত শান্তি প্ৰতিষ্ঠা কৰিম। কাৰ্বি আংলঙত আমি শান্তি প্ৰতিষ্ঠা কৰিম। আজি গোটেই লিষ্টখিনি আমি দেখিছোঁ। গতিকে কেছটো 5 জানুৱাৰীত আমি হাইকোৰ্টত যাম। কিন্তু ক'ত ক'ত ষ্টে অৰ্ডাৰ আছে এই কথাটো আপোনালোকে কাউন্সিলৰ পৰা বুজিব। কিন্তু খেৰণীত ষ্টে অৰ্ডাৰ আছে। বকলীয়া ইৰিগেশ্যনত আমি এভিকশ্যন কৰিব লাগিব সোনকালে। আজি সিদ্ধান্ত হৈছে যে বকলীয়া ইৰিগেশ্যনত আমি সোনকালে এভিকশ্যন কৰিব লাগে। Today the outcome was that we have decided to move jointly
before Guwahati High Court so that the entire VGR PGR issue can be resolved immediately. We also decided to shift all offices from VGR PGR area. We have also decided to fence all the vacant land immediately and start a afforestation drive in the vacant area. We have also decided to cancel trade license which were illegally issued in last 5 years. We have also decided to start eviction processes against the people who occupy different government land, including the irrigation offices in Bokolia. So many decision has been taken. We will provide a job to the victim family. We will withdraw police cases. Many decision has been taken. And on 17 or 16 January, we will sit down again to resolve all other issues. So it was a fruitful discussion. According to me, the discussion is very good. For the first time, we come to know there is a issue with Karbi Anglong Council also. They have not filed a. If they would have filed the affidavit, the matter could have been resolved by now. So I have directed council also to file affidavit before 5th January so that one is fruitful, and definitely the civil society will also talk to you, and I am hopeful that we will be able to resolve all the issue amicably. Some time is needed, but I am with the people of Karbi Anglong and we will resolve this thing through a process of discussion. সময়মতে এফিডেভিট দিয়াৰ প্ৰয়োজন আছিলে, কিন্তু কাউন্সিলে কৈছে আমাৰ লগত অৰিজিনেল নটিফিকেশ্যনখন নাই, ৰাইজে কৈছে আমাৰ লগত আছে, গতিকে মই কৈছোঁ যে আপোনালোক দুই পক্ষই বহি একেলগে এফিডেভিটখন বনাই দি দিয়ক। হ'ব? I think whatever I need to say, I have said, but in this critical junction, if I say more, there will be problem. I think whatever I said, that should be good enough. You speak to the agitationists, they are coming, so they will also give their viewpoint to you.